সেইটো হৈছে এটা ইংৰাজী শব্দ সো যদি কোৱা ইংৰাজী শুদ্ধকে কবা সদায় মই হেতুৱে কওঁ যদি ইংৰাজী ক'বলৈ বিচাৰিছা শুদ্ধকে কবা নহলে নকবা যন্ত্ৰ বুলি কবা বা দূৰবাস দূৰবাহ নহয় দুৰ্ভাগ এই কোন এনে বৰ্ডটো এটো মুখত আখৈ ফুটা দি ফুটিছে ইংলিছ পিছে অসমীয়া ভাষাটো মৰি ফুটা দিও ফুটাব পৰা নাই बात तो सही है ইংলিছ বুজাব যাওঁতে অসমীয়া ভাষাটো ক'বলৈ বা শুদ্ধকৈ ক'বলৈ বহুত প্ৰয়োজন যদি অসমীয়া ভাষাটোৱে বহুত ভুল হয় ইংলিছ আৰু কি ইংৰাজী নজনা বা নুবুজা বা ক'ব নোৱাৰাটো ডাঙৰ কথা নহয় बात तो सही है ডাঙৰ কথা হৈছে অসমীয়া ভাষাটো শুদ্ধকৈ ক'ব নোৱাৰাটোহে यही नहीं अभी और सुनिए তুমি যিমানে বিলাত ইংলেণ্ড পাছ কৰি আহা যদি অসমীয়া ভাষাটো যদি শুদ্ধকৈ ক'ব নোৱাৰা উচ্চাৰণ যদি ভুল কৰা শব্দ যদি ভুল কৰা ইংৰাজী শিক্ষা কিবা মূল্য আছেনে যিমানখিনি ইংলিছ বুজাই আছো অসমীয়া ভাষাটো এটা দুটা মাজে মাজে কৈছোঁ যিমান ইংলিছ বুজাব যাওঁতে কিন্তু অসমীয়া ভাষাটো বা অসমীয়া শব্দ ব্যৱহাৰ কৰিব লাগিব আৰু সেই শব্দকেইটা যদি ভুল হৈ যায় নাক ফাগুন চৈত যন্ত্ৰ বুলি কবা বা দূৰবাস সেই বুলি কবা ফোন বুলিও ক'ব अरे कहना क्या चाहते हो इसकी मौका দুৰ্ভাগ तू समझा हाँ শুদ্ধকৈ ক'ব পাৰিলেহে ইংলিছ বুজাব পাৰিবা বেলেগক বাইদেউ বেছি ওপৰত উঠিলে তললৈ পৰিব লাগে সেই কথাটো মনত ৰাখিব ইমানো ওপৰলৈ নাযাব ইংৰাজীত কিবা এটা ক'ব যাওঁতে আমাৰ কিবা এটা সৰু সুৰা ভুল হৈ যাব তাত আমাৰ আপত্তি নাই बात तो सही है ভাষাটো এইটো আমাৰ নহয় আমাৰ আপত্তি ক'ত অসমীয়া ভাষাত যদি অসমত থাকি পিনি যদি অসমীয়া ভাষাত কিবা এটা ভুল কৰি দিয়ে তাতহে আমাৰ আপত্তি बात तो सही है আমাৰ ইংৰাজী হিন্দীত আপত্তি নাই হয় ইংৰাজী হিন্দী ভাল কিন্তু আমাৰ ইমান প্ৰয়োজন নাই ইংৰাজী ये बड़ी अच्छी बात कही आप ইংৰাজী ক'ত প্ৰয়োজন হ'ব ইংৰাজ দেশত আমেৰিকাত লণ্ডন ক'ত এইবিলাক নিজৰ ভাষাটো ক'ব নোৱাৰে ইংলিছত আখৈ ফুটা দি ফুটি আছে